আৰু এগৰাকী ৰাজেন দাস আমাৰ মাজত উপস্থিত আছে। জুৰি গোস্বামীলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। ৰাজেন দাস লেখক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক ছাত্ৰ। তেওঁ বিভিন্ন কাকত, আলোচনী, কবিতা, উপন্যাস আৰু প্ৰবন্ধ লিখি আহিছে। বিভিন্ন সাহিত্য প্ৰতিযোগিতাত ভাগ লৈ পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। প্ৰকাশিত গ্ৰন্থ কাশী দৰিয়া উপন্যাস, সাহিত্য অন্বেষণ প্ৰবন্ধ আৰু কিছু কথা নোকোৱাকৈ থাকি যায় যুটীয়াভাৱে প্ৰণীত কবিতা। অনুৰোধ কৰিছো ৰাজেন দাসক মঞ্চলৈ আহিবলৈ আৰু তেওঁৰ হাতত উপহাৰ তুলি দিবলৈ মই অনুৰোধ কৰিছো শ্ৰীযুত ইকবাল আহমেদ ডাঙৰীয়াক মঞ্চলৈ আহিবলৈ। জ্যেষ্ঠ সাংবাদিক ইকবাল আহমেদ ডাঙৰীয়াক আমাৰ ফালৰ পৰা এটি স্মাৰক তেখেতৰ হাতত তুলি দিবলৈ মই অনুৰোধ কৰিছো।